এটা খুব বিতৰ্কিত পোষ্ট, যাৰ কাৰণে মুছলিম সমাজে মানে সকলো ঠাইতে এজাহাৰ দিব লগা হৈছে হিৰেন হিন্দু নামৰ মানুহজনৰ ওপৰত। যোৱাকালি তেখেতে এটা মানে বিতৰ্কিত পোষ্ট কৰিছিলে। তেখেতে লিখিছিলে পোষ্টটোত যে হজৰত মহম্মদ কোন, ফটো আছেনে, সি পুৰুষ নে মহিলা নে হিজিৰা আছিল, পৰীক্ষা কৰি চাবৰ কাৰণে বিচাৰোঁ, মাইক বেপাৰী ভগৱান। আৰু তাৰপিছত আৰু এটা পোষ্ট দিছে, বিতৰ্কিত পোষ্ট, যে মুছলমান সমাজে মোক টাৰ্গেট কৰিছে, মোৰ যদি কিবা হয় মোৰ কাৰণে যাতে প্ৰতিজন সনাতনীয়ে চিঞৰে, একতা দেখুৱাব লাগিব। এতিয়া এইটোৰ ওপৰত মই দুটামান কথা ক'বৰ কাৰণে বিচাৰিছোঁ। মোৰো বেছি জ্ঞান নাই, অকণমান সীমিত জ্ঞান আছে, সেইখিনিৰে মই আপোনাক দুটামান কথা ক'বৰ কাৰণে বিচাৰিছোঁ। এনেই আমাৰ বৰ্তমান মানে সমাজৰ অৱস্থাটো বহুত বেছি বেয়া, মানে পৰিস্থিতিটো বহুত বেছি বেয়া। সকলো ফালে এই নলবাৰীত হোৱা কেছটোত মানে তোলপাৰ লগাইছে, গোটেই বিশ্বজুৰি তোলপাৰ লগাইছে। তাৰপিছত হিৰেন হিন্দু নামৰ মানুহজনে এই পোষ্টটো কিয় কৰিলে, এই পোষ্টটো কৰাৰ কি কাৰণ আছে যে এনেকুৱা এটা বিতৰ্কিত পোষ্ট কৰিলে। আৰু তেখেতে পোষ্টটোত যে লিখিলে এইবোৰ যে পুৰুষ আছিল নে মহিলা আছিলে নে হিজিৰা আছিলে নে মাইক বেপাৰী, এটা ধৰ্মক টাৰ্গেট কৰি পেলাই বেয়াকৈ কোৱাটো বহুত বেছি অপমানজনিত। আৰু এটা কথা মই বুজি নাপাওঁ যে ইমানখিনি বেয়া অৱস্থাত আপোনালোকে এনেকুৱা ধৰণৰ পোষ্ট কৰিবৰ কাৰণে কেনেকৈ পাৰে। মোৰো বেছি জ্ঞান নাই যে হজৰত মহম্মদ কোন আছিলে, কিন্তু তথাপিও মোৰ যিবিলাক ফলোৱাৰ্ছ আছে সেইবিলাক ফলোৱাৰ্ছে মোক জনাইছে অকণমান তেখেতৰ বিষয়ে। আৰু এইটো কোনো ডাঙৰ কথা নহয় যে মই গীতা ভাগৱতৰ কথা নাজানো ইমান ভালকৈ, বা হজৰত মহম্মদৰ বিষয়ে নাজানো, সেইটো কোনো ডাঙৰ কথা নহয়। হজৰত মহম্মদ আছিলে এজন ধৰ্মগুৰু, যিয়ে আল্লাহৰ বান্দা আছিলে, আৰু তেখেতে নিজৰ ধৰ্মটোৰ কাৰণে প্ৰচাৰ কৰিছিলে। যেনেকৈ আমাৰ শংকৰদেৱ মাধৱদেৱ তেখেতসকলেও যেনেকৈ আমাৰ ধৰ্মটোৰ প্ৰচাৰ কৰি ফুৰিছিলে, তেনেকৈও হজৰত মহম্মদেও নিজৰ ধৰ্মটোৰ প্ৰচাৰ কৰি ফুৰিছিলে। গতিকে আমাৰ যদি গুৰুজনাক যদি কোনোবাই বেয়াকৈ কয় তেতিয়াহ'লে আমাৰো আঘাত লাগিব। গতিকে বেলেগ এটা তেনেকৈ ধৰ্মকো আঘাত কৰা আমাৰ কোনো অধিকাৰ নাই। আৰু কি দৰকাৰ আছে আমি কাৰোবাৰ ধৰ্ম এটাক মানে ঠাট্টা মস্কৰা কৰা, হাহা, আমাৰ অধিকাৰ নাই। আৰু যদি হিৰেন হিন্দু অসমৰ ওপৰত যদি সঁচাকৈ এজাহাৰ দাখিল কৰিছে বহুতে, তেতিয়াহ'লে যদি সঁচাকৈ এইটো এটা অপৰাধজনিত কাম, তেতিয়াহ'লে তেখেতক এৰেষ্ট কৰিবই লাগে। কাৰণ এইবিলাক এনেকুৱা এটা অৱস্থাত চিটুৱেশ্যনত বিতৰ্কিত পোষ্ট দিব লগা কি দৰকাৰ। আৰু তেখেতে যে লিখিছে যে মাইক বেপাৰী মানে মই বুজি পাইছোঁ যে ইয়াতে নিশ্চয় তেওঁ ক'বৰ কাৰণে বিচাৰিছে যে আজান দিয়াৰ কথা। আজানটো ইমান বছৰৰ পৰা আগৰ পৰাই দি কিনে আহিছে, তেতিয়াহ'লে এতিয়া এইবিলাক পোষ্ট কৰি পেলাই বিতৰ্কত সোমোৱাৰ মানে কি দৰকাৰ মই বুজি নাপাওঁ। মানে আপোনালোকে এনেকুৱা ধৰণৰ মানে সমাজখনত সৃষ্টি কৰি দিছে যে কাজিয়া পেচাল হ'ব লাগে, আৰু মানে এনেকুৱা ধৰণৰ বিতৰ্কিত কিছুমান মানে কাম কৰে বা বিতৰ্কিত কিছুমান পোষ্ট কৰে। আৰু এজন ৰিপৰ্টাৰে লিখিছে যে এখন মাত্ৰ কিতাপ পঢ়া মানুহবিলাক বোলে বিৰাট ডেঞ্জাৰাছ। গতিকে মানে মানুহবিলাকৰ হৈ আছে কি মই বুজি নাপাওঁ। নলবাৰীত যিটো ঘটনা সংঘটিত হ'ল তাৰ পৰা আপোনালোকে কি একো শিক্ষা পোৱাই নাই নেকি? ইমান বিতৰ্কিত পোষ্ট দি কিনে ফেচবুকখনত আপোনালোকে কিয় মানে কাজিয়া পেচালৰ সৃষ্টি কৰি আছে, মানুহৰ মানসিকভাৱে আপোনালোকে অত্যাচাৰ কৰি আছে। কেতিয়াবা কোনোবা গেদিয়ে আহি পেলাই শিৱলিংগৰ ওপৰত কথা ক'ব যে শিৱলিংগটো অমুক তমুক লেতেৰা বিভিচাৰ কথা ক'ব। কেতিয়াবা হিন্দু মানুহে মুছলিমৰ ধৰ্মটোক টাৰ্গেট কৰি পেলাই বেয়া কথা ক'ব। মানে সমাজখনত হৈ আছে কি, মানুহবিলাকৰ কি হৈছে মানে বুজি নাপাওঁ। বেয়াটোক বেয়া আৰু ভালটোক ভাল বুলি কওক। যদি মুছলিম ধৰ্মৰ মানুহে যদি কিবা বেয়া কাম কৰিছে তেনেহ'লে বেয়া বুলি কওক, আৰু হিন্দু ধৰ্মৰ যদি মানুহে কিবা বেয়া কাম কৰিছে তেতিয়াহ'লে সেইটো বেয়া বুলি ক'বৰ কাৰণে সাহস ৰাখক। আৰু যে হিতেন হিন্দু অসমে যে এইটো কথা কৈছে যে মুছলমান মানুহে মোক টাৰ্গেট কৰিছে, যদি মোৰ কিবা এটা হয় তেতিয়াহ'লে প্ৰতিজন সনাতনীয়ে যাতে চিঞৰে, একতা দেখুৱাব লাগিব। প্ৰথমতে আপুনি যেতিয়া পোষ্টটো কৰিছিলে তেতিয়া সনাতনী ধৰ্ম সকলোকে পোষ্টটো কৰাৰ আগতে সুধিছিলে নেকি যে এইটো পোষ্ট মই কৰিম নে নকৰিম, বা সকলোকে জনাইছিলে নেকি আপুনি যে এতিয়া যে আপুনি যে বিতৰ্কত অহাৰ পিছত মুছলিম সমাজে আপোনাৰ ওপৰত FIR দিয়াৰ পিছত আপুনি যে এতিয়া যে সনাতনী ধৰ্মৰ মানুহবিলাকক যে চিঞৰ বাখৰ কৰিব দিছে আপোনাৰ কাৰণে, কিয় যাব আপোনাৰ কাৰণে সনাতনী মানুহবিলাক চিঞৰ বাখৰ কৰিবৰ কাৰণে? এইবোৰ বিতৰ্কৰ সৃষ্টি কৰাৰ আগতে ভাবিব লাগিছিলে এইবিলাক কথা। আৰু এটা কথা, যাতে ইয়াতে মোৰ কমেণ্ট বক্সত আহি পেলাই হিন্দুৱে যাতে মুছলিমৰ লগত কাজিয়া নালাগে, আৰু যে মুছলিমে যাতে হিন্দুৰ লগত কাজিয়া পেচাল নকৰে, মই এইটো বিনম্ৰ অনুৰোধ জনালোঁ আপোনালোকক।